নমস্কাৰ বন্ধু বান্ধৱীসকল, লিজা গগৈ প্ৰথমটি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো ঠিকে আছে। আজি আমাৰ ছোৱালী ৰিধিৰ এটা বিশেষ কামত আমি এফালে যাব ওলাইছোঁ। ক'ত যাব ওলাইছোঁ, কি কৰিব লৈছোঁ, এই সকলোখিনি আপোনালোকক দেখাই থাকিম। আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। চেলুন পাৰ্লাৰখন লাগিছোঁ। ছোৱালীজনী আজি মানে কাণ ফুটাবলৈ আনিছোঁ। এয়া তাই ফ্ৰেণ্ড শ্ৰেয়া। এইজনী মোৰ লগৰ চুজি। কাণ ফুটাবা ন? কি কৰিবা আজি শ্ৰেয়া? কি কৰিবা আজি? পাৰ্লাৰলৈ আহিলোঁ আমি কাণ ফুটাবলৈ। দেউতাক নোসোমালে তাই নাহে, সেইকাৰণে দেউতাকো সোমাই আহিবলগীয়া আছে। এইখন আমাৰ পাৰ্লাৰ অ'টো দেই। এইগৰাকী, তোমাৰ নামটো কি কৈ দিয়া? তুমিয়ে ফুটাবা ন? কোনে বা আছে? অঁ, আমাৰ চুজি। শ্ৰেয়া বেটি। বায়ে কি কৰিছে? ঘড়ী আঁকিছে ন? হ'বনে? হৈছে না ঘড়ী? ইয়াতো কাণতো আঁকি দিব দেই। আমি তাৰ গ্লাছখন চাম দেই। চাম্পা চাম্পা দিলে চবি পুলিটো ইমান ধুনু লাগিছে। কি ধুনু লাগিছে অ, আজিহে ছোৱালী ছোৱালী লাগিছে। আজি বহুতৰ ফুটাইছে কাণ। একো নাই, ভাল ছোৱালী, ভাল ছোৱালী শ্ৰেয়া। এইজনী ধুনু ছোৱালী, আমাৰ ধুনু ছোৱালী। আইচক্ৰীম খাইছা নি? বা দিলি নি? সেইকাৰণে আজি সৰস্বতী পূজা যে ইমান ভিৰ দেখিছেনে? বহুত ভিৰ আজি। অকণমানি ছোৱালীজনী চাওক, ইমান মৰম লাগিছে। সৰস্বতী পূজালৈ মাকে ধুনীয়াকৈ উলিয়াই আনিছে তাইক। এইপিনে চাওক, আমাৰ শিৱসাগৰ দৌলটোত বেলেগ ভিৰ হয় আজি সৰস্বতী পূজাৰ দিনা। এয়া আহি ঘৰ সোমালোহি। ইমান কান্দিলেও, দুখ পালে আচলতে তাই। আমাৰ ইয়াত মানে মানুহে কয় আৰু যে নতুন ল'ৰা ছোৱালীৰ কাণখন সদায় সৰস্বতী পূজাৰ দিনা ফুটাব লাগে। সেইকাৰণে মই আজি ফুটালোঁ। কি কাৰণে কয় মই সেইটো ইমান নাজানো। আপোনালোকে কোনোবাই জানে নি বাৰু? যদি জানে কমেণ্টছত জনাবচোন। আৰু আজি ভিডিঅ'টো ইমানেই আছিল। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু আগলৈও এনেকুৱা ভিডিঅ' পাই থাকিবলৈ তলত থকা বেল আইকনটো আপোনালোকে চুই থৈ যাব। আজিলৈ ইমানেই। বাই বাই।